গাঁৱলীয়া ঔষধৰে যদি আপুনি পাইলছ বা অৰিছ বেমাৰ ভাল কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে। হস্পিটেলৰ বিচনাই আৰু অৱশেষত নিজৰ ঘৰৰ বিচনাত বহি আপুনি হাজাৰ আনকি লাখ টকা খৰচ কৰি দিয়ে পাইলছ বেমাৰ অৰিছ বেমাৰ ভাল নহয়। যদি আপুনি ভাবে গাঁৱলীয়া ড্ৰপৰে ঔষধৰে আপোনাৰ বেমাৰ ভাল হ'ব পাৰে তেনেহ'লে এই ভিডিঅ'টো চাওক শেষলৈকে। এনেকুৱা কিছুমান বেমাৰ আছে হয়তো গাঁৱলীয়া ঔষধৰে বেমাৰ ভাল হৈ যাব পাৰে। শ মানুহ ইতিমধ্যে এই মেডিচিনৰ পৰা উপকৃত হৈছে। মই আগতেও ভিডিঅ' বনাইছোঁ, অসমৰ ভিন্ন প্ৰান্তৰ পৰা আহি এই ড্ৰপটো এই ঔষধটো লৈ গৈছে। পাইলছ যিটো বেমাৰ কওঁ বা অৰিছ বেমাৰ বুলি আমি যিটো আমাৰ ভাষাত কওঁ, এই বেমাৰটো এই মেডিচিন বি আপুনি চাব পাৰিছে। মই অনুৰোধ জনাইছোঁ মোৰ ভিউৱাৰ্ছক, যদি আপোনাৰ ৰিলেটিভ বা আপোনাৰ ক'ৰবাত পাইলছ অৰিছ বেমাৰটো আছে তেনেহ'লে এই গুটিটি আপুনি খাওক। সপোনত পোৱা এটা ড্ৰপ, যিটো ড্ৰপৰ জৰিয়তে আপোনাৰ সমস্যাটো সমাধান কৰিব পাৰিব। মই এটা স্ক্ৰীনত নাম্বাৰ লগাই দিছোঁ, চাওক নাম্বাৰে যোগাযোগ কৰি সবিশেষ জানক, ডিটেইলছ জানক। এইটো লোকেশ্যনত আহি এই গুটিৰ বিষয়ে এই ড্ৰপৰ বিষয়ে আপুনি ভালদৰে ডিটেইলছ সহকাৰে জানি আপুনি লৈ যাওক। গতিকে মোৰ সৈতে চাচা কিতা কইবা এই মেডিচিনের বিষয়ে? এই দরবটা আমরা স্বপ্নে পাওয়া দরব। আমরা এই দরবিগো নিয়া সহ মানুষ ইনশাল্লাহ ভালো হইতা। কোনো মানুষে আজ পর্যন্ত আরাম হয়েছে না, ভালো হয়েছে না হয়েছে না। গতিকে আরো লগে দুইটা জড়িয়েও দেখি আমরা, একটা কমরো আর একটা চুলার উপরে। আর এই মেডিসিন নিয়ে সহ মানুষ আরাম হইতরা ইনশাল্লাহ সারা দুনিয়ায় জানের রেজাল্ট ভালো। গতিকে আমার একটা অনুরোধ রইল, যদি অরিশ বেমার বা পাইলস বেমার ভুক্তভোগী আছো আইয়া যোগাযোগ করি আনবার লাগি অনুরোধ জানাই। মই অনুরোধ জানাইছো মোৰ ভিউৱাৰ্ছক, আপুনি ভিডিঅ'টো চাওক ভালদৰে, নাম্বাৰ আছে সবিশেষ জানক। এই যিটো গুটি, যিটো বেমাৰ পাইলছ বেমাৰ আমি অৰিছ বেমাৰ বুলি কওঁ, আমি বহুতো ৰোগী দেখিছোঁ ঘৰৰ বিচনাত, আমি নিজে ভিডিঅ' বনাওঁ, বহুত কষ্ট কৰে। কি ক'ম আৰু অৱশেষত ৰাইজৰ সহায় বিচাৰি সেই পাইলছ বেমাৰী ৰোগীজন আমি হস্পিটেলত লৈ যাব লাগে, এনেকুৱা এটা পৰিস্থিতি হয়। কিন্তু আপুনি যদি বেমাৰটো সৰু থাকোঁতে মানে শেষ কৰিব বিচাৰে, পাইলছ যিটো বেমাৰ আছে অৰিছ বেমাৰটো যদি আপুনি সৰু বেমাৰ থাকোঁতে এইটো নিশেষ কৰিব বিচাৰে তেনেহ'লে এই সৰু গুটিবিলাক এই চাচাৰ পৰা সপোনত দেখা এটা ড্ৰপ, যিটো ঔষধৰ জৰিয়তে আপোনাৰ এই বেমাৰটো ভাল কৰিব পাৰিব। নাম্বাৰটো আছে, মই অনুৰোধ জনাইছোঁ কল কৰক আৰু এইটো লোকেশ্যনত আহক। এইটো ল'ৰাটোৱে নাম্বাৰটো ৰিচিভ কৰিব। আৰু এনেকুৱা বহুত মানুহৰ শ মানুহৰ ভাল হৈছে। মই আগতেও ভিডিঅ' বনাইছোঁ, বহুত ভাল ৰিজাল্ট। গতিকে মই গৌৰৱেৰে ক'ব পাৰিম যে বহুত মানুহে এই ঔষধটো খাই বেমাৰ ভাল হৈছে, যাৰ কাৰণে মই আৰু এটা ভিডিঅ' বনাইছোঁ। মোৰ ভিডিঅ'ৰ জৰিয়তে যদি কোনোবা এজন মানুহে লাখ টকা খৰচ কৰাৰ পৰা, কষ্টৰ পৰা, হস্পিটেলৰ বিচনাত পৰি টকাৰ পৰা যদি পৰিত্ৰাণ পায় তেনেহ'লে মোৰ কি লছ আছে? বাৰে মানুষের যোগাযোগ করলে আইয়া নিতে লাগে রে ভাই, এটা তো কোনো পার্সেলে দেওয়া যায় না। আপনার ত্রিপুরা থেকেও নিছে না ইয়া মানুষ, শিলচর, হাইলাকান্দি, বদরপুর এটা থেকে নিছে, তেজপুর, লক্ষিমপুর, গুয়াহাটি, ধুবড়ি সুবড়ি এটা থেকে নিতে মানুষ। এবার ইনফল, কার্বি আংলং সব জায়গাতে আরাম পাইতরা মানুষ। আপনি কইয়ার বাবা একজন মানুষে আজকের দিন পর্যন্ত আরাম হয়েছে না, এরা কোনো কোনো কমপ্লেন করছে বালাওর মানুষ আবার হোক যে বালাওর হেও আবার মানুষ পাঠা। কিন্তু এই বস্তু কোনো মানে সরকারি স্বীকৃতি প্রাপ্ত না, কোনো সরকারি স্বপ্নতে পাওয়া ধরো। গতিকে অনুরোধ জানাইবে মানুষের আইবার লাগে। জি যদি কারোর ইচ্ছা হয় আর মনে করেন মানুষের যদি আরাম হয় আমারও আরাম হইব, ইনশাল্লাহ নিয়ে খাইবা আরাম হইব যদি মনে করেন। চাওক তেওঁ কৈছে যদি আপুনি ভাবে তেনেহ'লে আহি ঔষধটো খাওক, ঠিক আছে। এইটো আমি জবৰদস্তি কৰা নাই আপুনি এইটো খাওক এইটো খাওক। এইটো খোৱাৰ পিছত এইটো কিবা হৈ যাবও পাৰে, সেইটো আমি ৰিস্ক ল'ব নোৱাৰোঁ। আমি অনুৰোধ জনাইছোঁ, আমি যিটো আমাৰ সন্মুখত দেখিছোঁ বা এই বস্তুটো দৰৱ খাই মানুহৰ বেমাৰটো ভাল হৈছে, গতিকে আপুনি ট্ৰাই কৰক, ঠিক আছে। ট্ৰাই কৰি চেষ্টা কৰক। যদি আপোনাৰ পাইলছ বা এই অৰিছ বেমাৰটো ভাল হয় কি লছ আছে? গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে মোৰ ভাই বন্ধুসকলে, মোৰ ভিউৱাৰ্ছে এই ভিডিঅ'টো চায় আৰু তেওঁলোকে লগে লগে এইটো লোকেশ্যনত আহে। ধন্যবাদ।